আমাৰ মাজত উপস্থিত আছে মাৰ্জিনৰ কথাটো মই এতিয়া ক'ব নোৱাৰোঁ কাৰণ বিৰোধী যি শিবিৰ আছে তেওঁলোকেও বহুত কষ্ট কৰি আছে দেখিছোঁ তেওঁলোকে গাঁৱে গাঁৱে গৈ আছে ঘৰে ঘৰে গৈ আছে গতিকে বিৰোধীৰ প্ৰতিও হয়তো মানুহৰ এটা ভাল ভাৱ থাকিব পাৰে কাৰণ কাম আপুনি মানুহৰ অসন্তুষ্টি বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে তেওঁলোকে মানে ব্যক্ত কৰিব পাৰে গতিকে আমি সহজভাৱে গোটেই কথাটো লোৱা নাই আমি যুদ্ধ হিচাপে লৈছোঁ নিৰ্বাচনী যুঁজ হিচাপে লৈছোঁ এই যুঁজত জয় নিশ্চিত আমাৰ তাত কোনো সন্দেহ নাই কিন্তু কথাটো হ'ল মাৰ্জিনৰ কথাটো মোৰ যিটো অনুমান মোতকৈ আপোনালোকে বেছি অনুমান কৰিব পাৰিব মাৰ্জিন কিমান হ'ব কাৰণ আপোনালোকে আচল কথাটো খবৰটো আমাৰ আগততো চবেই ভাল বুলিয়ে কয় আপুনি আহিবই নালাগে প্ৰচাৰ কৰিব আপোনাৰ ফালে এইফালে 100% হৈ আছে কিন্তু আপোনালোকে বেছি ভালকৈ জানিব এই কথাটো কিন্তু মাৰ্জিন অভিলেখ গঢ়িব এইটো নিশ্চিত আশীৰ্বাদ পালোঁ ৰাইজৰ বহুতৰ আশীৰ্বাদ পালোঁ মই ৰাইজৰ ওচৰত মই মূৰ দুৱাইছোঁ আৰু কৃতজ্ঞতাৰ চিন স্বৰূপে তেখেতসকলৰ যিখিনি মনৰ উমান লাভ কৰিলোঁ মনৰ বতৰা লাভ কৰিলোঁ সেইখিনি আগন্তুক দিনত ৰূপায়ণ কৰাৰ কাৰণে মই মোৰ ফালৰ পৰা কোনো চেষ্টাৰ ক্ৰুটি নকৰোঁ নাই প্ৰতিশ্ৰুতিটো আমাৰ এটাই সেইটো হৈছে উন্নয়ন নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভৱিষ্যদৰ্শী বলিষ্ঠ নেতৃত্বত আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেশ আৰু ৰাজ্যখনে প্ৰগতিৰ দিশত দুৰন্ত গতিৰে আগবাঢ়িছে আৰু দৰং জিলাখন তাৰ পৰা অচ্যুত হৈ থকা নাই দৰং জিলাখনে বিগত সময়ত মানে প্ৰায় 1500-1600 কোটি টকা আমি বিভিন্ন আন্তঃগাঁথনিৰ নিৰ্মাণৰ কাৰণে আমি ব্যয় কৰিবৰ কাৰণে প্ৰকল্প প্ৰস্তুত হৈছে প্ৰকল্পৰ কাম আৰম্ভ হৈছে তাৰোপৰি 1100 কোটি টকাৰে স্কিল ইউনিভাৰ্চিটি মোৰ সংসদীয় কাৰ্যকালৰ 535 কোটি টকাৰে মঙলদৈ বাইপাছ 4-লেন গ্ৰীণ বাইপাছ 15 কিলোমিটাৰ এতিয়া 4-লেন বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে 4-লেনৰ DPR ইতিমধ্যে প্ৰস্তুত হৈছে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈছে এতিয়া মাত্ৰ আমাৰ টেণ্ডাৰ প্ৰক্ৰিয়াটো বাকী থকাৰ কাৰণে আমি তাৰ শিলান্যাস কৰিব পৰা নাই নিৰ্বাচনৰ পিছতে 4-লেনৰ কামো আমি আৰম্ভ কৰিম গতিকে দৰঙৰ সামগ্ৰিক যিটো বিকাশ চতুৰ্মুখী বিকাশ সেই বিকাশৰ কামটো আমি স্তব্ধ নোহোৱাকৈ আমি সকলো স্তৰৰ জনপ্ৰতিনিধি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বা মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যন বা পঞ্চায়ত এডমিনিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে সকলো জনপ্ৰতিনিধিয়ে মিলি আমি আগন্তুক দিনত দৰঙৰ সৰ্বাংগীন বিকাশৰ যিবিলাক মানে ইণ্ডিকেটৰ আছে ইণ্ডেক্স আছে যিহেতু এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট দৰং আকাংক্ষিত জিলা দৰং গতিকে এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট 112খন আছে সমগ্ৰ ভাৰতবৰ্ষত তাৰ ভিতৰত এখন দৰং গতিকে দৰংখনক এই মানে মানৱ সম্পদ সৃষ্টি কৰাৰ লগতে ডেভেলপমেণ্ট ইণ্ডেক্স উন্নয়নৰ সূচকাংকসমূহ স্পৰ্শ কৰি আমি যে দৰংখনক এই যিটো আমি বৃত্তৰ ভিতৰত সোমাই আছোঁ এছপাৰেশ্যনেল বৃত্তটোৰ ভিতৰত তাৰ পৰা কেনেকৈ বাহিৰ উলিয়াব পাৰোঁ সেই কথাটোক লৈ আমি আমাৰ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ প্ৰতিটো এজেঞ্চি আজি সক্ৰিয়তাৰে কাম কৰিছে আৰু ময়ো এই কাম কৰি থকা এজেঞ্চিসমূহৰ লগত সংপৃক্ত হিচাপে এজন প্ৰতিনিধি হিচাপে এইবিলাকৰ মনিটৰিং চোৱা চিতা বা মোৰ যি পৰামৰ্শ বা মোৰ যি ভূমিকা সেইখিনি আমি আগবঢ়াই লৈ গৈ আছোঁ অনাগত ভৱিষ্যততো ৰাইজৰ আশীৰ্বাদেৰে ইয়াৰ কাম কৰিম মোক আজি কিছুদিন আগত যেতিয়া মই গোটেই বিষয়টো জানেই আপোনালোকে এইটো সৰ্বিত সৰ্বণ কথাবিলাক কৈ লাভ নাই বাৰ বাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক মই ক'লোঁ আপুনি মোৰ ৰেল লাইনৰ কামটো নকৰিলে শেষৰ ফালে एकदम लास्ट मोर असेंबली पार्लियामेंट सेशनत কৈছিল आपको मोदी जी के तीसरे कार्यकाल में आपका डिस्ट्रिक्ट में रेल लाइन का काम शुरू कर देंगे এনেকুৱা रेल मंत्री अश्विनी वैष्णव डांगरियाई কৈছে আৰু মোৰ বিশ্বাস যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যেটো ন্যায্য দাবী এই দাবীৰ প্ৰতি নিশ্চয় এটা সহাৰি দিব আৰু ৰেল আলি
বাটেৰে আমি অহা 5 বছৰত আমি খোজকাঢ়িব পাৰিম প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ পাৱাৰ্ড বাই ডাটা মিছন